নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 7 জুলাই তাৰিখৰ পূৰ্বেই কৰিব লাগিব এখন বিশেষ কাম অন্যথা ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে নাম তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 7 জুলাই তাৰিখৰ ভিতৰত কি কৰিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি ৰেচন কাৰ্ড সম্পৰ্কে কি আপডেট আহিছে এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিও তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে ৰেচন কাৰ্ড লৈ তো ইয়াতে লিখা আছে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচীৰ সময়সীমা অহা 7 জুলাই তাৰিখলৈ বৃদ্ধি কৰা হৈছে লগতে আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকৈ এখন নটিফিকেশন চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে তো ইয়াতে লিখা আছে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচী তাৰ পিছত আৰু কোৱা হৈছে বৰ্ধিত সময়সীমা 28 জুনৰ পৰা আৰম্ভ কৰি 7 জুলাই 2024 তাৰিখলৈ তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে যদি এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই তেন্তে অহা 7 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব ৰেচন কাৰ্ডৰ EKYC অন্যথা ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে তো EKYC কৰাৰ কাৰণে আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন লৈ আপোনাৰ ৰেচন দোকানীৰ ওচৰত গৈ খবৰ ল'ব তাতেই আপোনালোকে ৰেচন কাৰ্ডৰ EKYC কৰিব পাৰিব তো